এইটো মাছ মাছ আৰু ডিম মই নাখাওঁ বুলি কৈছোঁ নাখাওঁ মই চব পেলাই দিম আজি চাই থাক না পেলাই আছোঁ এয়া মাছ আৰু ডিম কোনো দৰকাৰ নাই খাবলৈ কোনো দৰকাৰে নাই খাবলৈ মাছ আৰু ডিম কিয় ইমান ঢোকা কিয় হা ইমান ঢোকা কিয় চাই থাকিব কি হ'ল মোৰ লগত ঘটনাটো দেখুৱাইছোঁ আপোনালোকে মোটামুটি 3 মাহমান হ'ব নেকি 3 মাহৰ পিছত মানে আকৌ আহিলোঁ দেই ভিডিঅ' লৈ কিনি মানে ইউটিউব চেনেলত মানে ভিডিঅ'টো দিব নোৱাৰোঁ ক'ত কি কাম কৰোঁ আপোনালোকে জানে আৰু আজি মই বিশেষ মানে আপোনালোকক দেখুৱাবলৈ আনিছোঁ যে এইবাৰ মোক গেছৰ দোকানীয়ে মানে এনেকুৱা ঠগিছে নহয় মানে ক'ব নোৱাৰোঁ মানে দেখুৱাই আছোঁ আহক মানে কৈছিল কি যে মই কৈছিলোঁ যে আগত যে এজনে মানে এটা দোকানীয়ে মোক কোৱা আছিলে যে এটা সৰু 5 কেজি টিংকিটো মানে তাতে মোক 615 টকা গেছ ভৰাই দিলে দেই তাৰপিছত জুখি মাখিও দিলে ধুনীয়াকৈ 1.5 মাহমান গ'ল 1.5 মাহ তাৰপিছত মই এইটো গেছটো শেষ হোৱাৰ পিছত মই আকৌ বেলেগ এটা দোকানত গ'লোঁ সেই দোকানীয়ে মোক ক'লে কি 350ৰ ওপৰত কোনো দোকানীয়ে গেছ ভৰাব নোৱাৰে আৰু এই আপোনাক এই মিছা কথা কৈ মানে মিছলীয়া এটা কিবা ক'লে আৰু গেছ টিংকিটো হৈছে এইটো সৰু আৰু কথাটো হ'ল কি মানে গুৱাহাটী যেতিয়া আমি কোম্পানীত কাম কৰোঁ ৰাতি 10টা বজালৈকে অভাৰ ডিউটি তাৰপিছত আকৌ ভাত চাত বনাই খাওঁতে গমেই নাপালোঁ যে গেছটো মানে ভাতটো হ'ল যেনতেন ভাতটো হোৱাৰ পিছত মই এয়া মাছ এই চা বস্তুকেইটা এতিয়া পানী পৰে দেই এইটো মাছ কিনিছোঁ ৰাতি 10টাত আহি মানে কামৰ পৰা আহি কিনি মাছ চাফ কৰিলোঁ কিন্তু হঠাৎ গেছ ঢোকা এই গেছে ঢোকা দিলে মানে তাৰপিছত মই ভাবিলোঁ কি যেন ভাতটো হ'ল আৰু মাছটো অলপ ফ্ৰাই কৰিব লাগে তে মাছটো ফ্ৰাই কৰোঁতে গেছৰ অৱস্থাটো নাই গেছটো মানে একদম অৱস্থাটো নাইয়ে মানে তে গতিকে মই ভাবিছিলোঁ যে দোকানৰ পৰা 2টা আমলেট ডিম লৈ আহোঁ আমলেট বনাই খাই দিম ৰাতি সাঁজটো তাৰপিছত কি হ'ল কেৰাহীত মানে মই গেছত দিয়াৰ পিছত কি হ'ল তেল দিলোঁ চব দিলোঁ পিঁয়াজ জলকীয়া এইবিলাক এইকেইটা মানে কাটি দিলোঁ গৰম হ'ল তাৰপিছত 2টা ডিম আনিছিল 2টা ডিম আনি কিনি মানে কেৰাহীত দিলোঁ আৰু সেই ডিমটো দেখুৱাই আছোঁ এই আছা কেৰাহীত দিলোঁ পিঁয়াজ জলকীয়াকেইটা চব গৰম হ'ল দেই তাৰপিছত মই দিলোঁ ডিমটো এয়া ডিমৰ অৱস্থা এইকেইটা ৰাতিৰ গতিকে এই মাছ ডিম গোটেই বেয়া হৈ গ'ল হয় নহয় আৰু ৰাতি 10টা বজাত ডিউটিৰ পৰা আহি পিনি দোকানত গৈছিলোঁ দোকানো বন্ধ তাৰপিছত মই এই 10 টকাত আমি ভোট জলকীয়া আচাৰ এটা লৈ আহিলোঁ আচাৰটো এনেকুৱা আচাৰ ভোট জলকীয়া আচাৰটো গৰম ভাতটো হৈছিলে গৰম ভাতৰ লগত মানে ভোট জলকীয়া অকণমান এনেকুৱা খাইছিলোঁ মাথা মোৰ একদম ফাটি যাওঁ মানে অৱস্থা এই অৱস্থা ইমান ঢোকা দিলে এতিয়া মোৰ এয়া মই থাকোঁ অকলে একজনৰ মানুহৰ কাৰণে এই মাছটো কিন্তু ধুনীয়াকৈ 2 সাঁজ বা 3 সাঁজ কৰে কোনোবাই 3 সাঁজ কৰে মই 2 সাঁজ কৰোঁ হয় নহয় এইখিনি মাছ মোৰ 2 সাঁজ হয় কিন্তু কোনোবাই 3 সাঁজ আৰু ডিম 2টা এই ডিমৰ 2টা আছে বৰবাদ পেলাই দিব লাগিব ৰাতিটো আৰু কি ৰকম ভোট জলকীয়া আচাৰ দেখি ভাত খাব পাৰে নেকি ইমান জলকীয়া ইমান মাথাত লাগিছে ফাটি যায় ধোঁৱা চোঁৱা দেখা নাপাওঁ বুলিহে কেনেকুৱা হৈছে ইবাৰ এনেকুৱা মানে ঢোকা কিন্তু গতিকে ভিডিঅ'ত বহু দিনৰ পিছত আহিলোঁ আকৌ আহিম মানে এতিয়া সময় নাপাওঁ মানে ব্লগ দিবলৈ সময় নাপাওঁ 8টা বজাত যাব লাগে আকৌ ৰাতিয়ে 8টা বজাত আহিব লাগে মোবাইলটো ল'ব নোৱাৰে এনেকুৱা দিগদাৰ সমস্যা পৰিলে কিন্তু ভিডিঅ' মাজে মাজে দি থাকিম চাই থাকিব আৰু লাইক এটা মাৰিলে ভাল হয় এইটো মাছ আৰু ডিম মানে মই ফ্লেছ লাইটটো অফ কৰিলোঁ চাই থাকিব হাতত দেখুৱাই দিম একেবাৰে বিশ্বাস নকৰিব মাছ আৰু ডিম দৰ্জা খুলিব লাগিব এয়া মাছ বিশ্বাস হ'লনে মাছ আৰু ডিম পেলাই আছোঁ এয়া পেলাই দিলোঁ মাছ আৰু ডিম কোনো দৰকাৰ নাই খাবলৈ কোনো দৰকাৰে নাই খাবলৈ মাছ আৰু ডিম কিয় ইমান ঢোকা কিয়
হা ইমান ধোকা কিয় হ'ব গুড বাই